বতৰদুৱাৰ হাইডুবি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱক 4 দিন ধৰি নিৰুদ্দেশ। নগাঁও জিলা বতৰদুৱাৰ হাইডুবি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত চাইফুদ্দিন নামৰ যুৱকজন নিৰুদ্দেশ হোৱাৰ ঘটনাটোৱে পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নগাঁও জিলাৰ অন্তৰ্গত বতৰদুৱাৰ হাইডুবি গাঁৱৰ নিবাসী আজিজুল হকৰ পুত্ৰ চাইফুদ্দিন যোৱা 29 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান পোৱা নাই। সেইবাবে একমাত্ৰ ভৰসা হিচাপে সংবাদ মাধ্যমৰ কাষ চাপিছে। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা যুৱকজনৰ সন্ধান পায় তেন্তে 9101080945 এই নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান পৰিয়ালৰ লোকৰ। খোৱাৰ লগে লগে 2-3 দিনতে ভাল হৈ যায়। এইবাৰ কিন্তু হোৱাৰ লগে লগে ৰাতি ঘটনাটো হ'ল। হোৱাৰ পিছত আমি ৰাতি তাক ঘৰত শুৱাই দিছোঁ। ৰাতি শুৱাই থোৱা পুৱা 2টামান বজাত চাগে সি ঘৰৰ পৰা ওলাই গ'ল, কোনে ক'ব পৰা। এনে কি ড্ৰেছ পিন্ধি গৈছিল তেওঁ নিৰুদ্দেশ হোৱাৰ পিছত? নীলা এখন জেকেট আছে, জিন্স পেণ্ট আছে। আপুনি ৰাইজক কি আহ্বান জনাব এতিয়া? ৰাইজক এইটো অনুৰোধ জনাইছোঁ, আপোনালোকে যদি কোনোবা খবৰ পায় অনুগ্ৰহ কৰি এই ল'ৰাজনৰ কণ দুটা শিশু আছে, এই শিশু দুটালৈ মন কৰি আপোনালোকে অলপ কষ্ট কৰি হ'লেও আপোনালোকে অলপ সহযোগ কৰিব বুলি অনুৰোধ জনাইছোঁ। এনে যুৱকজনৰ নাম? চাইফুদ্দিন ইছলাম। চাইফুদ্দিন ইছলামৰ বয়স কেইবছৰ হৈছে তেওঁ? বয়স 30 বছৰ। মানসিকভাৱে অকণমান অসুস্থ ন? অকণমান অসুস্থ। সি মানে মানুহে এনে ধৰিব নোৱাৰিব যে ইমান অসুস্থ বুলি ধৰিব নোৱাৰিব। মানে সি মানে এনেকুৱা কথাটো বেছি কয়, যেতিয়া অসুস্থ হৈ যায় মানুহৰ লগত কথাটো বেছি পাতে। মানে বহুত আবল-আবল মানে বকি থাকে, এইটোৱে আৰু বেলেগ আৰু এনে মানুহে ধৰিব নোৱাৰে যে সি এনেকুৱা অসুস্থ বুলি ধৰিব নোৱাৰে। ল'ৰাটো আপোনাক অনুৰোধ জনাইছোঁ, আপোনাক জিজ্ঞাসাইছোঁ, আপোনাৰ ল'ৰাটো হেৰি দেখিব, মোবাইলত দেখি মোক ফোন কৰি জনাব। মই আপোনাক অনুৰোধ জনাইছোঁ, ৰাইজক অনুৰোধ জনাইছোঁ, সকলো অনুৰোধ জনাইছোঁ। আমাৰ ল'ৰাটো আপুনি ভিডিঅ' চাই আপোনাৰ ল'ৰাটো ওলাই দিব। কি আছিল কওকচোন? আমাৰ ল'ৰা এটা শনিবাৰৰ দিন যায় ৰাতি দেওবাৰ পৰা ৰাতি দেওবাৰ কৰিছে। আজি 4 দিন হ'ল ল'ৰাটো আমি ঘৰত খাই বৈ শুই আছোঁ। শুই থকাৰ পিছত ৰাতি 12টা 1টা 2টা বজাত টাইমত যে ঘৰৰ পৰা ওলাই গ'ল আমি নিজে ক'ব নোৱাৰোঁ। এই ল'ৰাটো আপুনি বিচাৰি আছোঁ নগাঁও, আপোনাৰ লংকা। ই ল'ৰাজনীয়ে আপোনাৰ এই হাবলন কামত মানুহ লৈ গৈছিল। মানুহ লোৱাৰ পিছত ল'ৰাটোৰ আগৰ ব্ৰেইন নষ্ট আছিল। ব্ৰেইন নষ্ট হোৱাত মানে মেণ্টেল আছিল মাথা। পিছত ল'ৰাটো যে আপোনাৰ হেৰি লংকাৰ পৰা আহি ঘৰত আহি মানে হেৰি হৈছে, আপোনাৰ নিৰুদ্দেশ হৈ গ'ল। আৰু নিৰুদ্দেশ যে হৈছে আপুনি মানুহটো বিচাৰি পোৱা নাই। মই ল'ৰাৰ বাবা, মোক কিবা যোনে যদি পায় কিবা এটা মই লগত সহযোগ কৰিব, মই তাক পুৰস্কাৰ দি দিম। আৰু মোৰ লগত তাৰ 2টা বাচ্চা আছে, বাচ্চাবিলাক কান্দি আছে। মানুহে আমাক অলপ সহায় কৰি দিয়ক, ল'ৰাটো আমাক বিচাৰি আপোনাৰ টিভি চেনেলত মোবাইলত ওলাই। বতৰদুৱাৰ পৰা ইফাকুল ইছলামৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।